ভীম ইউ.পি.আই এপত আপোনাৰ ট্ৰানজেকশ্যন হিষ্ট্ৰীৰ ষ্টেটমেণ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আজিৰ ভিডিঅ'টোত সকলো আলোচনা কৰিম। প্ৰথমত আপুনি আপোনাৰ মোবাইলত ভীম ইউ.পি.আই এপটো অ'পেন কৰিব। ভীম ইউ.পি.আই এপটো এনেকুৱা আপোনাৰ মোবাইলত অ'পেন হৈ যাব। চাবলৈ পাইছে আপুনি ৰাইট ছাইডৰ তলত চাবলৈ পাইছে হিষ্ট্ৰী দিয়া আছে। আপুনি হিষ্ট্ৰীত ক্লিক কৰিব। হিষ্ট্ৰীত ক্লিক কৰাৰ পাছত চাবলৈ পাব আপোনাৰ মোবাইলত আপোনাৰ হিষ্ট্ৰীকেইটা ট্ৰানজেকশ্যন হিষ্ট্ৰীকেইটা শ্ব' কৰিব। আপুনি ৰাইট ছাইডৰ ওপৰত চাবলৈ পাইছে ডাউনলোড কৰিব পৰা অপশ্যনটো চাবলৈ পাইছে ৰাইট ছাইডৰ ওপৰত। আপুনি ইয়াতে ক্লিক কৰিব। চাবলৈ পাইছে ট্ৰানজেকশ্যন হিষ্ট্ৰী ছাইডত দিয়া আছে ডাউনলোড কৰিব পৰা অপশ্যনটো। আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাবলৈ পাইছে ওপৰত দিয়া আছে ডাউনলোড ষ্টেটমেণ্ট। তাৰপিছত ইয়াত দিয়া আছে চাবলৈ পাইছে ডেট ৰেঞ্জ এনেকুৱা দিয়া আছে। ইয়াত প্ৰথমত আহিছে লাষ্ট মান্থ, লাষ্ট 3 months, 6 months এনেকুৱা আহিছে আৰু তলত কাষ্টম ডেট মানে ডেট চিলেক্ট কৰি পেলাই মানে আপুনি এইটো ট্ৰানজেকশ্যনৰ ষ্টেটমেণ্টটো আপুনি ডাউনলোড কৰিব পাৰিব। মই 3 monthsৰ মানে ষ্টেটমেণ্টটো ডাউনলোড কৰিম, সেইকাৰণে ইয়াত ক্লিক কৰিলোঁ আৰু তলত চাবলৈ পাইছে ডাউনলোড ষ্টেটমেণ্ট দিয়া আছে। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত মই এতিয়া এইটো মানে ডাউনলোড কৰা ষ্টেটমেণ্টৰ PDF টো দেখুৱাম। চাবলৈ পাইছে আপোনাৰ মোবাইলত এনেকুৱা অ'পেন হৈ যাব ডাউনলোড কৰা